দুলিয়াজানৰ অইলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ সন্মুখত ৮টাকৈ জাতীয় সংগঠনৰ প্ৰতিবাদ। অইলৰ 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰ বাতিলৰ দাবীত অইলৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। টাই আহোম যুৱ পৰিষদ অসম ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বৃহত্তৰ অসমীয়া যুৱ মঞ্চ অসম চাহ জনজাতি ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু সদৌ অসম সোণোৱাল কছাৰী যুৱ মঞ্চ দুলিয়াজান আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত অইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। উল্লেখ্য যে অইল ইণ্ডিয়া লিমিটেডে দুলিয়াজান স্থিত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে গাণনিক মানৱ সম্পদ নিয়োগ মানৱ সম্পদ উন্নয়ন ঠিকা আৰু ক্ৰয় বিভাগক প্ৰথমে গুৱাহাটীলৈ আৰু পিছত নয়দালৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছে। তাৰ প্ৰতিবাদত আজি 8টাকৈ জাতীয় জনগোষ্ঠীৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অইলৰ কৰ্তৃপক্ষই অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল নকৰিলে আগন্তুক দিনত আৰু অধিক জংগী আন্দোলন গঢ়ি তোলাৰ সকিয়নি প্ৰদান কৰিছে। আচলতে উজনি অসমৰ তেলেৰে অইল ইণ্ডিয়া লিমিটেডে ইতিমধ্যে নৱৰত্নৰ পৰা মহাৰত্ন উপাধি পাই ভাৰতৰ ভিতৰতে এক ৰাজহুৱা কোম্পানীৰ ক্ষেত্ৰত শীৰ্ষস্থানত অধিষ্ঠিত হৈছে। এনে সময়তে দুলিয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা যিসমূহ গুৰুত্বপূৰ্ণ বিভাগ ঠিকা যোগান আৰু নিয়োগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহ ইতিমধ্যে গুৱাহাটীলৈ নিয়াৰ যি এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে, সেই প্ৰক্ৰিয়াত আমি কিন্তু আজি 8টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে ইতিমধ্যে এখন অইলৰ স্মাৰকপত্ৰৰ জৰিয়তে আমি দাবী জনাইছিলো, কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত আজি প্ৰতিবাদী কাৰ্যসূচীৰ দৰে আমি পুনৰবাৰ অইল ইণ্ডিয়াক সকীয়াই দিব বিচাৰিছো। যদিহে তেওঁলোকে যদি এই হঠকাৰী সিদ্ধান্তৰ প্ৰতি তেওঁলোকে যদি বাতিল নকৰে তেনেহলে অনাগত সময়ত কিন্তু আমি 8টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে অইল অৱৰোধৰ দৰে আমি অধিক জংগী আন্দোলন ৰাখিবলৈ আমি সাজু আছো। অন্যথা কিন্তু আমাৰ এই আন্দোলন কেতিয়াও স্থবিৰ নহয়। আমি পুনৰবাৰ অইল ইণ্ডিয়াক আমি দাবী জনাইছো তেওঁলোকৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰক আৰু উজনি অসমৰ যি অইল ইণ্ডিয়াৰ তৈল ঔদ্যোগিক অঞ্চল আছে এই ঔদ্যোগিক অঞ্চলসমূহ সুৰক্ষিত কৰাৰ কাৰণে তেওঁলোকে আমাৰ দাবী মানি লৈ পুনৰবাৰ কিন্তু তেওঁলোকে দুলিয়াজানতে এই বিভাগসমূহ কিন্তু স্থাপন কৰিবৰ বাবে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা অইল ইণ্ডিয়া সকীয়াই দিছো। হয়, আপোনালোকে নিশ্চয় গম পাইছে যে তেওঁলোকে যি আপোনালোকে নিশ্চয় গম পাইছে যে তেওঁলোকে যি তীব্ৰ বিৰোধিতা কৰিছে। অইলে ইয়াতে থাকিব বুলি আশ্ৰয় লৈছে, যিহেতু তেওঁলোকে যদি সেইসকল লেটাৰবিলাক তেওঁলোকে কেঞ্চেল কৰে লাহে লাহে একদম সঁচা কথা থাকিব বুলি আশ্ৰয় লৈছে, যিহেতু তেওঁলোকে যদি দুলিয়াজানৰ পৰা পংকজ বৰাৰ ৰিপৰ্ট এনি ভাৰত 24। বাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 133। আন এটি নম্বৰ হৈছে 9707 967285।